প্ৰাণৰ শংকাত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰথম এজাহাৰকাৰী সোমবাৰে আদালতত সাক্ষী দিব লাগিব মৰিগাঁৱৰ অধিবক্তা ৰাতুল ডেকাই। সমন জাৰি কৰাৰ পিছতো আজিলৈ লাভ নকৰিলে কোনো দেহৰক্ষী। দুই সন্তান আৰু পৰিয়ালক লৈ এতিয়া তীব্ৰ আতংকত অধিবক্তাগৰাকী। এফালে ন্যায়ালয়ৰ সমন, আনফালে প্ৰাণৰ সংশয়। তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে মৰিগাঁৱৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা। তেওঁ আন কোনো নহয়, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ঘটনাৰ প্ৰথমগৰাকী এজাহাৰকাৰী ৰাতুল ডেকা। সোমবাৰে আদালতত সাক্ষী দিবলৈ যাব লাগিব অধিবক্তা ৰাতুল ডেকা। কিন্তু আজিলৈকে তেওঁক প্ৰশাসনে যোগান নধৰিলে কোনো চৰকাৰী দেহৰক্ষী, যাৰ বাবে এতিয়া দুই সন্তান আৰু পৰিয়ালক লৈ তীব্ৰ শংকাত দিন কটাব লগা হৈছে অধিবক্তাগৰাকীয়ে। মইতো কাইলৈ যাম, মোৰ জীৱটো হাতত লৈ পেলাই যাম আৰু। ঘটনাটো হ'ল কি, জুবিন দাই মইতো ৰাতুল গৈ আছে কোনো প্ৰাসংগিকতা নাই। জুবিন দাই ন্যায় ক্ষেত্ৰত মোৰ যিখন এফআইআৰ আৰু মোৰ যিখিনি কৰণীয় মই কাম কৰিলোঁ এইখিনি প্ৰাসংগিকতা আছে। তেনেকৈ জুবিন দাক ভিডিঅ' বাধা কৰি নি সাক্ষী প্ৰমাণ পত্ৰ নোহোৱাকৈ বাহিৰত মাৰিলেগৈ। ঠিক তেনেকৈ যদি মই এই জুবিন দাৰ ন্যায় ক্ষেত্ৰত যদি মই ষ্টেপ যদি ভালদৰে ল'ব নোৱাৰোঁ তেতিয়াহ'লে আল্টিমেটলি কালপিজন বাচি যাব। কথা সেইটোৱে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইমান এক স্পৰ্শকাতৰ গোচৰ গুৰুত্বপূৰ্ণ সাক্ষী হোৱাৰ পিছতো মৰিগাঁও প্ৰশাসনে তেওঁক কোনো ধৰণৰ দেহৰক্ষী বা নিৰাপত্তা ব্যৱস্থা কৰি দিয়া নাই। আপোনালোকক মৃত্যুৰ ভাবুকি দিয়া বুলি বহুত মোক মোকে নহয়, মোৰ পোৱালিৰ পৰা, মোৰ মিছেছৰ পৰা, মোৰ ভণ্টিলৈ আদি কৰি বহুত মই কি ছেকশ্যন 154 CRPC মতে মোক যদি মই থানাত কথাষাৰ কওঁ সেইমতে পুলিচে GTNT কৰি কেছ ৰেজিষ্টাৰ কৰিব লাগে। মই বহুতবাৰ কৈছোঁ তেওঁলোকক। ঘটনাটো হ'ল কি, মই ভাবিছোঁ যিমান দিলে জীয়াই থাকোঁ জুবিন দাৰ ক্ষেত্ৰত মই লাগিম। আৰু জুবিন দাৰ যেনে কাকো ডেমগীয়া হৈ কথা কওঁ, মই ডেমগীয়া হৈ কথা কৰোঁ। জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত ইমান কোনো কম্প্ৰমাইজ নকৰোঁ। মোৰ আজি স্বাস্থ্য একেবাৰে ভাল নহয়, মই হস্পিটেল দেখা কৰি আহিছোঁ। যদি জীয়াই থাকোঁ অহাকালি মই নিশ্চয় বাই হোপেন বাইক যদি মোক কোনেও গাড়ীয়ে খুন্দিয়াই নামাৰে, কোনেও যদি গুলিয়াই নামাৰে, মই নিশ্চয় কোৰ্টত মই হাজিৰ হ'ম আৰু নিশ্চয় সাক্ষ্য প্ৰদান। নিজৰ লগতে এতিয়া নিজৰ দুই সন্তান আৰু সমগ্ৰ পৰিয়ালটোৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে অধিবক্তাগৰাকী। বাৰে বাৰে দাবী জনোৱাৰ পিছতো মৰিগাঁও প্ৰশাসনে কিয় এতিয়ালৈকে এজন দেহৰক্ষী নিয়োগ কৰিব নোৱাৰিলে, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। তেওঁলোকৰ তাত মই যাওঁ, SP সোমাবই নিদিয়ে। তেওঁ অফিচত যাওঁ, এই বাহিৰতে আধা ঘণ্টা এঘণ্টা বহি আহোঁ, সোমাবলৈ পাৰ্মিশ্যন নাপাওঁ। তাৰপৰা মই CID জনালোঁ, CID ক'লে যোৱাকালি ক'লে কৈছে আপোনাক চিকিউৰিটি দিব এই আধা ঘণ্টালৈকে। আজি DC আহিছে, মোক ঠাট্টা ফট কৰি থৈ গ'ল, আপোনাক 4জন লাগিব নে 5জন লাগিব, লাগিয়ে লাগিব চিকিউৰিটি। তেনেকুৱা নিচিনা কথাবোৰ চলি আছে। কিন্তু আমাৰ লগত এটা বস্তু, এভিডেঞ্চৰ যদি কিবা সংশয় থাকে তেওঁক চিকিউৰিটি নিয়াটো, এস্কৰ্টি নিয়াটো তেওঁলোকৰ এটা দায়িত্ব। কিন্তু এইটো জুবিনৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হোৱা দেখা নাই। আৰু দ্বিতীয় কথাটো হ'ল, যদি কোনোবা এজন মানুহৰ যদি জীৱনৰ প্ৰতি সংশয় থাকে, আইনত প্ৰভিজন আছে আৰ্টিকল 226 আৰু আৰ্টিকল 21 ইণ্ডিয়ান কনষ্টিটিউশ্যন, তেওঁক সুৰক্ষা দিয়া দায়িত্ব চৰকাৰ। গতিকে তেওঁলোকে কি ভাবি কি কৰি আছে মই নাজানো। আৰু মই যদি জীয়াই থাকোঁ জুবিন দাক ন্যায় দিহে এৰিম। আৰু আপোনালোকে গমেই পাইছে যে মোৰ এফআইআৰখনে প্ৰাসংগিক হৈ পৰিছে। আৰু মোৰ যিবোৰ কোৰ্টত মই সাক্ষ্য দিছোঁ সেইবোৰ কোৰ্টত নহয়, আপোনাৰ ইনভেষ্টিগেশ্যন অফিচাৰক যিবোৰ দিছোঁ সেইবোৰ প্ৰচিকিউশ্যন ছাইডটোত বহুত বেছি সফল হৈছে তেওঁলোক। যদিহে সোমবাৰে আদালতলৈ যোৱাৰ সময়ত বা তাৰ পিছত অধিবক্তা ৰাতুল ডেকাৰ কিবা অনিষ্ট হয়, তাৰ বাবে মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী জগৰীয়া নহ'বনে? প্ৰশাসনৰ এই উদাসীনতাই এতিয়া ক্ষোভৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত। এগৰাকী গুৰুত্বপূৰ্ণ এজাহাৰকাৰী তথা সাক্ষীক এনেদৰে নিৰাপত্তাহীনতাত ৰখাটোৱে আইনী প্ৰক্ৰিয়াটোৰ ওপৰতো প্ৰশ্নচিহ্ন থিয় কৰাইছে। এতিয়া দেখিবলৈ বাকী কাইলৈ আদালতত সাক্ষী দিয়াৰ পূৰ্বে মৰিগাঁও প্ৰশাসনে অধিবক্তা ৰাতুল ডেকাক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰে নে নকৰে। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী।